এনে মই শুনা মতে তাৰমানে নিশা ৩টামান বজা বুলি শুনিছোঁ। মোৰ ৰাতি ডিউটি নাছিলে, মই ৬টাৰ পৰা লৈছোঁ মৰ্ণিং। আৰু বৰ্তমান তিনিজন ইয়াতে ডেড বডি আছে। বাকী বিশেষ একো নাজানো আৰু, কিন্তু বেংক ডকাইতি বুলি শুনিছোঁ এইটো। বৰ্তমান আমি ৩জন পাইছোঁ ইয়াতে, ৩জনক আমি ছিকিউৰিটি দি আছোঁ ইয়াত। মোৰ লগত CRP এক্সট্ৰেকশ্যন আছে, খুদ মই নিজে আছোঁ বাছ। তাৰমানে ৰাতি 11:30মান বজাত মানে মই টোপনিৰ পৰা উঠিলোঁ, সাৰ পালোঁ কিবা এটা। সাৰ পাওঁতে বাহিৰত লাইটটো অফ আছে। তাৰপিছত এইটোতো ছিকিউৰিটি লাইট হয় ন। তাৰপিছত মই লাইটটো অন কৰিলোঁ। অন কৰাৰ পিছত এজন পুলিচ ড্ৰেছত আছিলে, তেখেতে গৈ পেলাই মোক কৈছে লাইট নজ্বলাব, বন্ধ কৰক। আৰু ইয়াত আমি কিবা কামত আহিছোঁ, আৰু কিবা শব্দ হ'লে আপুনি বাহিৰত নোলাব, কিবা আৱাজ হ'লে আপুনি একো নকৰিব, এনেকৈ বুলি ক'লে। তাৰপিছত মই দৰ্জাটোৰ ফাঁকত মাৰি পেলাই মই অলপ চাইছোঁ, সন্দেহ কৰিছোঁ। তাৰপিছত দেখিছোঁ যে বেংকৰ কিনাৰত মানে মানুহকেইজন দেখা পাইছোঁ, আৰক্ষী এজনকে দেখা পাইছিলোঁ প্ৰথমতে, বাকীকেইজন দেখা নাই। দেখিছোঁ ইহঁতে ৩-৪জনমান আছে। তাৰপিছত মই মানে অলপ সন্দেহ কৰি পেলাই চাইছোঁ বেংকৰ ওচৰত কিয় আছে, কিবা কামত আছে, সিহঁতে বাহিৰত থাকিব লাগে না। তাৰপিছত দেখিছোঁ যে বেংকৰ আশত একদম লগত আছে। তেতিয়া মই সন্দেহ কৰি পেলাই মই মেনেজাৰক ফোন কৰিলোঁ। मैं जनालू सर ऐसे बात है, बैंक का आसपास में 4-5 आदमी रुका है और हम जो लाइट सिक्योरिटी लाइट जला के रखा था वो ऑफ करो बोला, और कोई आवाज़ आने से आप बाहर मत निकालो, कोई हल्ला नहीं करेगा, ऐसे बोला मेरे को। तो मैनेजर साहब फटको OC सारक फोन करिले, कोकराझार थाना OC फोन करिले, सारक माने नापाले, तेखेत पोस्टिंग গৈছে নেকি। सेकेंड OC फोन करिले, तेखेतको নাই পোৱা। তাৰপিছত তেখেতে উপায় নাই, আমাৰ সিকিউৰিটি অফিচাৰক মানে ফোন কৰিলে, হয়তো গুৱাহাটী। তেখেতক ফোন কৰাৰ পিছত তেখেতৰ পৰা একো ৰিপ্লাই পোৱা নাই। তাৰপিছত SP ছাৰক ফোন কৰিছে, SP ছাৰে মানে কি জবাব দিছে মইতো নাজানো। তাৰপিছত অলপ পিছত মোক গৈ পেলাই কৈছে ফোন কিয় কৰিছ, কাক ফোন কৰিছ, ইহঁতে শুনি আছে। তাৰপিছত মোক ফোন বন্ধ কৰ, সেনেকৈ কৈছে। মই বোলো নাই, মই ছাৰ আমাৰ মেনেজাৰ ছাৰক ফোন কৰিছোঁ। মই সেইফালে একো গম নাপাওঁ, মই সন্দেহ কৰিছিলোঁ খালে যাতে ডকাইতৰো আহিব পাৰে পুলিচৰ ড্ৰেছ পিন্ধি, মই সেইকাৰণে সন্দেহ কৰি মানে আমাৰ মেনেজাৰ ছাৰক ফোন কৰিছিলোঁ। আমি তেতিয়া আমাক ভিতৰত সোমাই যাব দিলে। তাৰপিছত আৰু মেনেজাৰক কওক যে আমি পুলিচ আহিছোঁ বুলি, আপুনি ফোন নকৰিব কাকো, এনেকৈ ক'লে। মই মেনেজাৰ ছাৰকো ক'লোঁ। তাৰপিছত আমি ভিতৰত মানে শুবলৈ গৈছোঁ। তাৰপিছত ঠিক 1:20 মানত হ'বলা শব্দ শুনিছোঁ, ধৰ মাৰি হেন তেন এনেকুৱা শব্দ এটা শুনিছোঁ। শব্দ শুনাৰ পিছত অলপ পিছত গাড়ী আৱাজ পাইছোঁ, গাড়ী আহিছে, একদম গাড়ী হুৰা আহি একদম ফটকৈ আকৌ মানে গুচি গৈছে স্পীডত। দেখিছোঁ একদম নিউট্ৰেল চাইলেণ্ট। তাৰপিছত মই ওলাই আহিছোঁ, আমাৰ ঘৰৰ মালিককো লৈ আহিছোঁ। আহি পেলাই দেখিছোঁ যে ইয়াত কোনো নাই। বেংকৰ চাৰিফালে টৰ্চ মাৰি চাইছোঁ, মানে একো পুলিচৰ গাড়ী। তাৰপিছত ৰাতি পিছত শব্দ শুনিছোঁ, তেখেতে অম্বুচত মানে ধৰিছে, আইডিয়া কৰিছোঁ। তেখেতে তাত মানে ধৰ মাৰ কৰিছেতো। তাৰপিছত গাড়ী এইপিনে দৌৰিছে, মানে এইপিনে গাড়ীৰ লগত মানুহ গৈছে আৰু তাৰপিছত নাই আৰু। তাৰপিছত গৈ পেলাই তাত গুলি মাৰিছে নেকি, আমি শব্দ একো পোৱা নাই দেই। তাৰপিছত অলপ পিছত আহিছে, আহি মোক মাত দিছে, ফুকন বুলি মাত দিছে। এতিয়া মই সাৰ পাই আছোঁ, আহিলোঁ। আহি পেলাই বহুত গণ্ডগোল হৈ গ'ল, 3জন পলাই গ'ল। আৰু ইমান বস্তু আনিছে, ইমান হাথিয়াৰ লৈ আহিছে, বেংক কাটিবৰ কাৰণে, গ্ৰিল কাটিবৰ কাৰণে হাথিয়াৰ, ৰেঞ্চ পাতি চব লৈ আহিছে সিহঁতে। বন্দুকৰ কথাটো মই গম নাপাওঁ। তাৰপিছত সিহঁতে অলপ পিছত আকৌ ফোন আহিছে, এই বোলে ইয়াত আহিছে। তাৰপৰা ফোন আহিলে আকৌ তেখেতলোক মানে একদম লগে ইমিডিয়েট গুচি গৈছে গাড়ী লৈ। ইয়াত নহয়, আগত দৌৰাই তাত মানে। আৰু কি হাথিয়াৰ পত্ৰ সিহঁতৰ যিবিলাক লৈ আহিছে, বস্তাত ভৰাই আনিছিলে, সেইবিলাক পাইছে বুলি কৈছে মোক। আগতে 3-4বাৰমান ডকাইতি হৈছিলে, কিন্তু ভগৱানৰ মানে কৃপাত তেনেকৈ ইমান লোকচান হোৱা নাই। কিন্তু এইবাৰ কিন্তু সিহঁতে পূৰা মানে হেৰিত আহিছে, পূৰা বেংকটো লুটিবৰ কাৰণে আহিছিলে। কিন্তু এইটো পুলিচ প্ৰশাসনে এইটো বহুত মানে আমাক সহায় কৰিলে ৰাইজক, যে তেখেতলোকক মানে এনকাউণ্টাৰ কৰিলে আৰু ধৰিলে আৰু বেংকটোক বচালে। এইটোৰ কাৰণে ধন্যবাদ পুলিচ প্ৰশাসনক। লুট নহ'ল।